নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি টিয়কত হিকলি আৰু খবৰ 24/7 অসমৰ উদ্যোগত 10 গৰাকী নিৰ্বাচিত কবিৰ কবিতা পাঠৰ এটি অনুষ্ঠান অনুষ্ঠিত হৈ যায় নিউজ ডাইৰেক্ট ৰিপৰ্ট টিয়কৰ হিকলি আৰু খবৰ 24/7 অসম ডিজিটেল মাধ্যমে নৱপ্ৰজন্মৰ লেখকক উৎসাহিত কৰিবৰ বাবে অলপ নতুন আৰু অলপ প্ৰতিষ্ঠিত কবিক লৈ কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত কৰে টিয়কৰ খবৰ 24/7 অসমৰ কাৰ্যালয়ত কবি শিশু সাহিত্যিক অৰূপজ্যোতি হাজৰিকা আৰু খবৰ 24/7 অসমৰ সঞ্চালিকা স্মৃতি প্ৰিয়া লাহনে আঁত ধৰা উক্ত কবিতা পাঠৰ অনুষ্ঠানটো সঞ্চালনা কৰে জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা প্ৰাঞ্জল প্ৰতিম বৰাই ঋষিকন্যা দাসে নীলমণি ফুকনৰ কবিতা আবৃত্তিয়ে উক্ত কাৰ্যসূচী শুভাৰম্ভণি কৰে আৰু খবৰ 24/7 অসমৰ যোগেদি আমি যি হাওৰ সন্ধ্যা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ আমাৰ লক্ষ্য হ'ল যে কবিতাক গ্ৰাম্যাঞ্চললৈ প্ৰসাৰিত কৰা মানে গাঁওমুখী কৰা বিশেষকৈ দেখা গৈছে যে বৰ্তমান সমাজত কবিতা নপঢ়ে বা কবিতা কিতাপ নিকিনে এনেকুৱা চৰ্চা প্ৰায় হৈ থাকে আমি তাৰ সোঁতৰ বিপৰীতে গৈ আমি কবিতাক কেনেকৈ জনমুখী কৰিব পাৰোঁ কবিতাক কেনেকৈ আমি ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ সেই উদ্দেশ্যে আমি আজি টিয়কত 10জন নিৰ্বাচিত কবিৰ কবিতা লৈ পেলাই আমি এটা আলোচনা চক্ৰ কৰিছিলোঁ সেই আলোচনা চক্ৰত আমাৰ উপস্থিত আছিল জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা লেখক সমালোচক কবি প্ৰাঞ্জল প্ৰতিম বৰা ডাঙৰীয়া আৰু এই অনুষ্ঠানত উপস্থিত আছিল আমাৰ টিয়ক প্ৰেছ ক্লাবৰ সভাপতি বিজু সোণোৱাল ডাঙৰীয়া আৰু আপকুৰ যোৰহাট জিলাৰ উপদেষ্টা সত্যৰঞ্জন শইকীয়া ডাঙৰীয়া গতিকে আমাৰ এই অনুষ্ঠানৰ যি লক্ষ্য উদ্দেশ্য তেখেতসকলে আহি যিদৰে আমাক উৎসাহিত কৰিলে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যাতে কবিতাৰ উত্তৰণ হওক এই আমাৰ গ্ৰাম্যাঞ্চলৰ পৰা উৎকৃষ্টমানৰ কবিতা সৃষ্টি হওক আৰু যি আমি সততে কৈ থকা কথাবিলাক যে কবিতা নপঢ়ে কবিতা কিতাপ নিকিনে তাৰ বিপৰীতে গৈ যাতে ইয়াৰ পৰাই নতুন প্ৰতিভাৰ সৃষ্টি হওক আমি তাৰে কামনা কৰিছোঁ প্ৰায় নপুৰণি বিভিন্নজনে কবিতা পাঠ কৰি জীপাল কৰা অনুষ্ঠানত গকুল বৰা ৰীতা বৰুৱা মদন মোহন পাকবন্ধা বিদ্যুৎ বৰুৱা কুন্তলা কল্যাণী সন্দিকৈ সৌৰভজ্যোতি দুৱাৰা ববি দত্ত কস্তুৰী গোস্বামী আৰু লাকী দত্তই কবিতা পাঠ কৰে উক্ত অনুষ্ঠানত টিয়ক প্ৰেছ ক্লাবৰ সভাপতি বিজু সোণোৱাল আৰু যোৰহাট জিলাৰ আপকুৰ উপদেষ্টা সত্যৰঞ্জন শইকীয়াই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কবিসকলক উৎসাহিত কৰে অনুষ্ঠানত টিয়কৰ যুৱ সাংবাদিক বিৰাজ কুমাৰ বৰা অংকুৰ টাই শিক্ষক পল্লৱ শইকীয়া ঋতুপৰ্ণা ভূঞা দাস মাঝিকে মুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট নিউজ নাও